নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে কুশলে আছোঁ। হঠাতে এটা ভিডিঅ' দেখিলোঁ, ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু কথাটো হৈছে, মই যিহেতুকে আপোনালোকৰ মাজলৈ এইকেইদিন ভিডিঅ' দি আছোঁ আৰু প্ৰসংগটো কি সেইটো আপোনালোকে গমেই পাই আছে। কিন্তু তাৰ ভিতৰতে যেতিয়া এই ভিডিঅ'টো দেখিলোঁ, কিন্তু ক'ৰবাত নহয় ক'ৰবাত বহুত দুখ লাগিলে, বহুত বেয়া লাগিলে। আৰু যদিহে তেওঁ এই কামখিনি কৰিছে, কিমানখিনি সঁচা কিমানখিনি মিছা হয়তো মই নাজানো, কিন্তু আপোনালোকে কমেণ্ট কৰিব। যদি তেওঁ কোৱা কথাখিনি সঁচা হয় তেনেহ'লে বহুত বেয়া কথা এইটো। আৰু ভবা নাছিলোঁ মই, আমি সাধাৰণ মানুহ, গতিকে সাধাৰণ হিচাপে কথাবিলাক লওঁ। কিন্তু এনেকুৱাখিনি যে তেওঁ কৰিব পাৰে, এই ভিডিঅ'টোৰ যোগেদিহে গম পালোঁ। গতিকে কিনো হৈছে, তেওঁৰ বিষয়েনো কি কৈছে, আপোনালোকে এই ভিডিঅ'টো চাওক, তাৰপাছতে আপোনালোকৰ মতামতসমূহ জনাব বুলি আশা কৰিছোঁ। বাকী কি ক'ম, মনটো বহুত বেয়া লাগি আছে। মই কাকো সমৰ্থন কৰি পেলাই কথাবিলাক কোৱা নাই, ভিডিঅ' বনোৱা নাছিলোঁ। মনলৈ যিটো আহিছে, মনত যিখিনি পাইছোঁ বা মোৰ লগত যিখিনি তেওঁ কৰিছিলে সেইখিনিকে আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কিন্তু এনেকুৱাখিনি যে কৰিব পাৰে, আজি ভিডিঅ'টো চাইহে গম পালোঁ। আৰু ক'ৰবাত নহয় ক'ৰবাত তেওঁ যিখিনি কথা কৈছে, কিছু কথা কিন্তু সঁচা, কিছুমান কথা সঁচা বুলি ধৰিব পাৰিছোঁ। কিন্তু এই যে কৈছে মানে ষ্টেজৰ পৰা আধা পইচা মানে দিলেহে তেওঁ ওপৰলৈ উঠে, ষ্টেজত উঠে, এই কথাখিনি অকণমান মানে মই ভাবিব লগাত পৰিছোঁ। সেয়েহে আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াইছোঁ আৰু আপোনালোকে সম্পূৰ্ণ। আমাৰ অসমত এতিয়া এনে কেতবোৰ তাৰকা গায়ক আছে, যি তাৰকা গায়কে তেওঁলোকে মঞ্চত উঠি নতুন প্ৰজন্মক কেৱল বেয়া কথা কৈ বিপদগামী কৰে। আৰু আমি তেনে মানুহক আমি হাত চাপৰিও মাৰোঁ। তেনে মানুহ আহিলে উত্ৰাৱল হওঁ, তেনে মানুহ আহিলে পগলা হওঁ, তেনে মানুহক ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একো নকয়, তেনে মানুহক অখিল গগৈয়ে একো নকয়, তেনে মানুহক লুৰিণজ্যোতি গগৈয়ে একো নকয়, তেনে মানুহক বিষয়ে ক'বলৈ কাৰো সাহস নাই। কিন্তু মই সেই কথাখিনি কোৱাটো গুৰুত্বপূৰ্ণ বুলি ভাবোঁ। কোনোবাই মোক ট্ৰল কৰক, কোনোবাই মোক গালি পাৰক, মই গান ভাল পাওঁ, যাৰ কথা কৈছোঁ তেওঁ গান অমূল্য সম্পদ। কিন্তু এজন মানুহক আপুনি হাজাৰ হাজাৰ বাৰ, 100 বাৰো নহয়, 1000 বাৰ আপুনি কিমান মাফ কৰি দিব শিল্পী বুলি? শিল্পী নহয়। যেতিয়ালৈকে আধা টকা নিদিয়ে তেতিয়ালৈকে মঞ্চত নুঠে। আৰু গোটেইখিনি টকালৈ কেইজনমান সাংবাদিকক মাতি কাষত থকা হোটেলৰ দুখীয়া বয়জনক 50,000 টকা দি নিউজ কৰা যিজন গায়ক, তেওঁ কেতিয়াও শিল্পী হ'ব নোৱাৰে। তেওঁ যদি শিল্পী হয় তেতিয়াহ'লে মই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, বিষ্ণু ৰাভা, মই তেওঁলোকক শিল্পী বুলি নক'ম। তাৰকা গায়ক, ভাল গায়ক আছিল, গানো গাব নোৱাৰা হ'ল। আৰু এতিয়া নতুন প্ৰজন্মক বিপদগামী কৰাৰ ঠিকা লোৱা সেই মানুহক আমাৰ মানুহে যদি আগবঢ়াই দিয়ে, জাতিটোৰ কিন্তু অসুবিধা আছে। এই কথাটো আপোনালোকে মনত ৰাখিব। কাৰণ মই আপোনালোকে ভাবিব কিবা ব্যক্তিগত আখেজ, একো ব্যক্তিগত আখেজ নাই। মই সেই ক্ষেত্ৰৰ মানুহ নহয়, মোৰ বেয়াও লাগে। মই এদিন তেওঁৰ বিষয়ে কোৱাৰ পিছত তেখেতৰ একেবাৰে আত্মীয় পত্নীয়ে আহি তেওঁ মোৰ বক্তৃতা ভাল পায় বুলি ক'লে, মোৰ নিজৰ পিছত বেয়াও লাগিল যে মই মানুহজনৰ বিষয়ে কৈ থাকোঁ, আপোনালোকে গমেই পাইছে। কিন্তু তেওঁৰ পত্নীয়ে আহি মোক ইমান প্ৰশংসা কৰিলে। কিন্তু মই ভাবিলোঁ, এই প্ৰশংসাৰ দ্বাৰা মই যদি বাৰ্তাটো মই নিদিওঁ, তেতিয়াহ'লে মই নিজৰ ওচৰত সৰু হৈ যাম। কাৰণ মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ নতুন প্ৰজন্ম, মোৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ অসমৰ সমাজ কোনো এজন মানুহ নহয়। গতিকে মোক প্ৰশংসা কৰিছে কোনোবা তেওঁৰ ঘনিষ্ঠ মানুহে বুলি যদি মই মৌনতাৰ উৰণি পিন্ধি থাকোঁ, তেতিয়াহ'লে নিমাতী কন্যা হৈ থাকোঁ। সেই নিমাতী কন্যা জ্যোতিপ্ৰসাদৰ নিমাতী কন্যা নহয়, সেই নিমাতী কন্যা হ'ব স্থিতাৱস্থাবাদী আপোচকামী নিমাতী কন্যা। তেনে নিমাতী কন্যা বা নিমাতী কোঁৱৰ হৈ থাকিব মই নিবিচাৰোঁ। সেইবাবে আপোনালোকক কৈছোঁ, মই এটা সৰু উদাহৰণ দিওঁ। মই ধৰি লওক আমাৰ মোহিনী মোহন ডেকা ডাঙৰীয়া, আপুনি মোক ভাল পায় বুলি ধৰি লৈছোঁ, আজিৰ পৰা বেয়া পালেও পাব, মই আপোনাকে লৈ কৈছোঁ। আজি আপুনি উদ্বোধন কৰিলে, ধৰি লোৱা হ'ল মোহিনী মোহন ডেকা ডাঙৰীয়া এজন বিখ্যাত শৈল চিকিৎসক, চাৰ্জন। তেওঁ এতিয়ালৈকে 10,000 অপাৰেশ্যন ভালকে কৰিছে। তেওঁক লৈ গ'লে কোনো অসুবিধা নাই। আপোনাৰ কোনোবা এগৰাকী আত্মীয় 10,000 1 নম্বৰ অপাৰেশ্যনটো কৰিব লগা আছিল। মোহিনী মোহন ডেকা ৰাতিপুৱাই আহিল, আজি মোৰ মুড ভাল নাই, আজি মন ভাল নাই, মই কোনফালে, সোঁফালৰ কিডনীত নেকি? নাই, মই আজি বাওঁফালে কাটি দিম। আপোনালোকে সহ্য কৰিব, অসমৰ সাংবাদিক সমাজে সহ্য কৰিব, অসমৰ নাগৰিক সমাজে সহ্য কৰিব।
চৰকাৰে সহ্য কৰিব, আৰক্ষীয়ে সহ্য কৰিব, নকৰে। কিন্তু একে ক্ষেত্ৰতে একেটা কথা যেতিয়া তাৰকা গায়কৰ ক্ষেত্ৰত আহি পৰে, আমি চকু মুদি দিওঁ, আমি গান্ধাৰী হৈ যাওঁ, আমি নিমাতী কন্যা হৈ যাওঁ। আৰু সেই কথাবোৰ মই ভাবো আমাৰ ডাঙৰ এটা প্ৰত্যাহ্বান। এই সমাজখনত আমাৰ প্ৰত্যাহ্বান আৰু আছে। তেওঁৰ লগত এতিয়া গোট খাইছে কোন? মই নাম ক'ব নিবিচাৰো, নাম ক'লে মান্যতা দিয়া হয়। আপুনি ফেচবুক চালে, অন্যান্য কথা চালে পাব, এনে এজন মানুহ আজি কেইদিনমানৰ পৰা দেখা পাওঁ, যিগৰাকী মানুহে অলপ দিনৰ আগলৈকে অভব্য, অকথ্য, অসভ্য কথাৰে কৈছে আকৌ নতুন প্ৰজন্মক তেওঁ বেয়া কৰিছে। এতিয়া সেইবোৰ মানুহ লগ খাইছে। লগতে আৰু এটা কথা,